সেই টোপনি যেন সাৰ পোৱা মৃতবিলাকৰ মাজত পৰা উঠা তাতে খ্ৰীষ্টই তোমাক পোহৰ দিব এতিয়া টোপনিয়াই থকাৰ সময় নহয় জাগি উঠাৰ সময় হয় পবিত্ৰ আত্মা আহি আছে প্ৰেজ দ্য লৰ্ড এতে জাগি উঠাৰ সময় পদ দিয়াৰ সময় প্ৰাৰ্থনা কৰাৰ সময় ঈশ্বৰৰ বাবে স্তুতি প্ৰশংসা আৰাধনাৰে দায়িত্ব ধৰে তেওঁৰ কাষলৈ চাপি অহাৰ সময় হ'ল আৰু যিসকলে সত্যৰে আৰু আত্মাৰে ভজনা কৰে এনে কাল আহিছে আৰু এতিয়াও হৈছে আৰু পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰি আছে কাৰ যিসকলে সত্য আৰু আত্মাৰ আৰাধনা কৰি আছে তেওঁলোকৰ দ্বাৰাই ঈশ্বৰে কাম কৰিব বিচাৰি আছে यीशु मेरा अंदर कम करता है बाहर जीवन मेरा बदल गया यीशु मेरा अंदर कम करता है बाहर जीवन मेरा बदल गया पवित्र आत्मा अंदर कम करता है बाहर जीवन मेरा बदल गया पवित्र आत्मा আপনার দ্বারাই আজি কাম কৰিব হালেলুয়া আপুনি কব লাগিব মই কোনো এজন সাধাৰণ ব্যক্তি নহয় মই কোনো এজন যোগ্য নথকা ব্যক্তি নহয় মোক যোগ্যতাৰ এজন ব্যক্তি স্বৰূপ ঈশ্বৰে বনাইছে মই এজন মূল্যৱান ব্যক্তি হয় তেওঁৰ মূল্যত মোক কিনি লৈছে তেওঁৰ ব্লাডত মোক কিনি ললে তেওঁৰ তেজত মোক কিনি ললে আৰু প্ৰভু যীশু খ্ৰীষ্ট মোক নিজৰ কৰি ললে মই তেওঁৰ বেটা হয় যদি মই তেওঁৰ বেটা হয় তেনে আজি মই উত্তৰ অধিকাৰ স্বৰূপ অধিকাৰ পাই মই দুষ্ট আত্মাৰ কাজৰ পৰা খেদিবলৈ আছে বিমাৰক খেদিবলৈ আছে ও শান্তিৰ থকা লোকসকলৰ বাবে শান্তিৰ বাবে মই প্ৰাৰ্থনা কৰিবলৈ আছে আমেন প্ৰেজ দ্য লৰ্ড हालेलुया ईश्वर ने बोला मेरे खुदा ने बोला मेरा बेटा तुम मत लड़ तू चुपचाप बैठ करके रहा चुपचाप तू बैठते हुए हाथों लेकर के घुटने में प्रार्थना में रहो मैं खुद लड़ूंगा ঈশ্বরে কইছে তুমি যুদ্ধ নকৰিবা মই যুদ্ধ কৰিম হালেলুয়া আপনি যেতে যুদ্ধ কৰিব ঈশ্বরে নিমাতে থাকিব আপনি যেতে নিজকে ক্ষুণ্ণ কৰি নিমাতে থাকিব ঈশ্বরে আপনার হৈ যুদ্ধ কৰিব প্রেজ দ্য লর্ড হালেলুয়া ইসরায়েলীসকলে মনে মনে থাকা ঈশ্বর যুদ্ধ কৰিবলৈ গৈ আছে হালেলুয়া আজি বহুতৰ বন্ধন ঈশ্বৰে খুলিবলৈ গৈ আছে আজি বহুতৰ বন্ধন ঈশ্বৰে মুকলি কৰিবলৈ গৈ আছে আজি ঈশ্বৰে বহুতৰ কাৰণে নতুন পথ আৱিষ্কাৰ কৰিবলৈ গৈ আছে ইজৰাইলীবিলাকে কেতিয়াও দেখা নাছিলে ইজৰাইলীবিলাকে কেতিয়াও ভবা নাছিলে আজি ঈশ্বৰে আমাৰ মাজত এই সাগৰৰ মাজত নতুন মৰুভূমিৰ পথ তৈয়াৰ কৰিব হালেলুয়া আমাৰ কাৰণে নতুন ৰাজপথ তৈয়াৰ কৰিব তেওঁলোকে ভবা নাছিলে কোনেও কেতিয়াও পাৰ হোৱা নাছিলে কোনেও কেতিয়াও দেখা নাছিলে কোনেও কেতিয়াও চোৱা নাছিলে এনে ঈশ্বৰে এটা নতুন পথ তেওঁলোকৰ কাৰণে সাগৰৰ মাজত তৈয়াৰ কৰিলে প্ৰেজ দ্য লৰ্ড হালেলুয়া এই ঈশ্বৰ আজি আপোনালোকৰ মাজত আজি নতুন কাম কৰিবলৈ আছে যদি আপনি বিশ্বাস করেন প্রেজ দ্য লর্ড ये आपका परमेश्वर आज हमारा बीच में मौजूद है वो कुछ नया काम करने वाला है हालेलुया सेनाओं का ये हुआ हमारे संगे संगे है याकूब का परमेश्वर हमारा उजागर है सेनाओं का ये हुआ हमारे संगे संगे है याकूब का परमेश्वर हमारा उजागर है जिसने आकाश बनाया जिसने पृथ्वी बनाया जिसने आकाश बनाया जिसने पृथ्वी बनाया ओ सर्वशक्तिमान प्रभु है ये हुआ हमारे संगे संगे है प्रेज द लॉर्ड ये हुआ आज आपका संग जाएंगे आपका घर প্রেজ দ্য লর্ড আজি আপনি আরাধনার পাছত প্রার্থনার পাছত এক প্রার্থনা করার পাছত যেতিয়া আপনি নিজৰ গৃহলৈ যাব ঈশ্বর আপনার লগত যাবলৈ আছে
আজি আপনার গৃহতো কিবা নতুন কাম হবলৈ আছে। প্রেজ দ্য লর্ড, হালেলুয়া। আজি ঈশ্বর চিহ্ন আপনার জীবনত কেৱল শাৰীৰিক ৰোগেই নহয়, মানসিক ৰোগৰ পৰাও সুস্থ কৰিবলৈ গৈ আছে, আত্মিক ৰোগৰ পৰা সুস্থ কৰিবলৈ গৈ আছে, শয়তানৰ বন্ধনৰ পৰাও আজাদী দিবলৈকে গৈ আছে। প্রেজ দ্য লর্ড, হালেলুয়া। শয়তান ভাবিছে কোন আহিলে আৰু ইমান জোৰ চিঞৰি আছে। প্রেজ দ্য লর্ড। যিটো টাউনীয়া মণ্ডলী আছে, সেই মণ্ডলীত 3 দিনৰ প্ৰগ্ৰাম লৈছিল আৰু মোক তাত মাতিছিল। আৰু প্ৰভুৰ বেটা কাৰণে মই যেতিয়া তাত থিয় দিলো, টাউনৰ অলি গলি মানুহবিলাক ক'বলৈ আৰম্ভ কৰিছে, কোন আহিছে তোমালোকৰ চাৰ্চত? বাপৰে ইমান ডাঙৰ আৱাজ। তেতিয়া সম্পাদকে কৈছে, পাষ্টৰ ছাৰ আপুনি চোন লাউড স্পিকাৰটো নললে বি আপোনাৰ আৱাজ গীৰ্জাঘৰ ফাটি ওলাই গৈছে। প্রেজ দ্য লর্ড, মই কলো মই চিঞৰিমটো কিহৰ দৰে? বাঘৰ দৰে। মই গুজৰিমটো সিংহৰ দৰে। প্রেজ দ্য লর্ড। मेरा खुदा की आवाज जितने दूर पहुंच ना पाएंगे उतना दूर तक पहुंचेंगे। हालेलुया, प्रेज द लॉर्ड। प्रत्येके मुख চাই আছে। হালেলুয়া, সঁচাকৈ ধন্য আপোনালোকৰ চকুবিলাকো। প্ৰত্যেকে মুখ চাই আছে। প্রেজ দ্য লর্ড, হালেলুয়া। মুখ চাই থকাৰ লগতে আৰু কোনোবা এজন ব্যক্তিক আপোনালোকে দেখা পাব যদি প্ৰাৰ্থনাটো আছে। হালেলুয়া, প্রেজ দ্য লর্ড। ঈশ্বৰে মই কলো এই দুখন চকুৰ উপৰি আৰু ঈশ্বৰে দুটা নতুন চকু দিছে বুলি কলো, আপোনালোককো দিবলৈ আছে। প্রেজ দ্য লর্ড, হালেলুয়া। ঈশ্বৰে কৈছে না, কোনোবাই প্ৰফেসি কৰিব, কোনোবাই পৰভাষা ক'ব, কোনোবাই বিজন চাব, কোনোবাই দৰ্শন চাব, কোনোবাই শয়তান খেদা বৰ পাব, কোনোবাই ৰোগী সুস্থ কৰা বৰ পাব। বাইবেলত লিখা আছে। প্রেজ দ্য লর্ড, হালেলুয়া। আমাৰ খ্ৰীষ্টীয় মণ্ডলীবিলাক 2005 পৰা মই ভ্ৰমণ কৰি আছো। যিশু বিশ্বাস কৰে, পিতৃ ঈশ্বৰকো বিশ্বাস কৰে, পবিত্ৰ বাইবেল বিশ্বাস কৰে, কিন্তু বহুতে পবিত্ৰ আত্মাক বিশ্বাস কৰে আৰু পবিত্ৰ আত্মাক একচেপ্ট কৰিবলৈ ইচ্ছা নকৰে। হালেলুয়া। কিন্তু যিশুৱে সাক্ষাৎ ক'লে, নিকোদিমকে যিশুৱে ক'লে স্বৰ্গ ৰাজ্য পাব খুজিলে, নিকোদিমকে যিশুৱে ক'লে স্বৰ্গ ৰাজ্য পাব খুজিলে, নতুন জনম ল'বই লাগিব, নতুন জনম ল'বই লাগিব। পবিত্ৰ আত্মাত আমি জন্ম ল'বই লাগিব। হালেলুয়া। পবিত্ৰ আত্মাৰ অবিহনে আমাৰ জীৱন একেবাৰে শূন্য। प्रेज द लॉर्ड, हालेलुया। पवित्र आत्मा के बगैर आपका जीवन व्यर्थ। हालेलुया। पवित्र आत्मार অবিহনে আমার জীবন লেগে তা খালি পাত্রর নিচিনা। আমাক পবিত্র আত্মা লাগে। হালেলুয়া। প্রেজ द लॉर्ड। তো আজি পবিত্র আত্মার দ্বাৰাই আপোনালোকে বিজন চাব লাগিব। প্রেজ द लॉर्ड, হালেলুয়া। যেতে তোকে দিনৰ 9 মান বজাত একেখন ঠাইত কোট খাই প্ৰাৰ্থনা কৰি আছিল, বৰ ডাঙৰ হুলস্থুল হ'ল। প্রেজ द लॉर्ड, ইমান জোৰ জোৰ চিঞৰ বাখৰ হ'বলৈ আৰম্ভ হ'ল আৰু লোকবিলাকে ক'লে এওঁলোক মতলীয়া হৈ দিনৰ 9 মান বজাত মতলীয়া হৈ তোকে ইমান চিঞৰ বাখৰ কৰি আছে। আর ভিতরে ক'লে, হে গালিলিয়া মানুহবিলাক, তোমালোকে যি ভাবিছা সেয়ে নহয়, কিয়নো দিনৰ 9 মান বজাই হৈছে। আমি দ্ৰাক্ষাৰকেৰে মতলীয়া নহয়। প্রেজ द लॉर्ड, হালেলুয়া। পবিত্ৰ আত্মা প্ৰত্যেকৰ ওপৰলৈ আহিলে আৰু জিয়ৰ দৰে ৰৈ থাকিলে কৈছে। প্রেজ द लॉर्ड, হালেলুয়া। আৰু পবিত্ৰ আত্মাই ক'ব দিয়া ভাষাৰে তেওঁলোকে আন আন ভাষাৰে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে।
প্রেজ দ্য লর্ড। হালেলুয়া। আপনি যে ভাষাতে প্রার্থনা নকর পিতৃ ঈশ্বরে জানে, প্রতিটো ভাষা পিতৃয়ে জানে, প্রতিটো ভাষা পবিত্র আত্মায় জানে, প্রতিটো ভাষা যীশু খ্রিস্ট জানে যে ভাষাতে প্রার্থনা করে। হালেলুয়া। প্রেজ দ্য লর্ড। কিন্তু তার উপরিও 50 দিনীয়া পর্বত এটা নতুন ভাষা আহিলে, নতুন ভাষা কি আহিলে, কি আহিলে? পর ভাষা। প্রেজ দ্য লর্ড। হালেলুয়া। প্রেজ দ্য লর্ড। পর ভাষা। আৰু যেতিয়া কোনোবা এজন বিশ্বাসী পবিত্ৰ আত্মাত সম্পূৰ্ণ ভৰপূৰ হৈ পৰ ভাষাত প্ৰাৰ্থনা কৰে, তেতিয়া বহুতে বাধাও দিয়ে, বিশ্বাসও নকৰে। পর ভাষায় কি করে? আত্মিক বৃদ্ধি করে, আত্মিকতা ডেভেলপ করে, আত্মিকতা বৃদ্ধি করে। প্রেজ দ্য লর্ড। হালেলুয়া। পর ভাষা পিতৃর পুরা হয়। হালেলুয়া। প্রেজ দ্য লর্ড। তো তার কারণে বাইবেলত উল্লেখিত হয়ে আছে। একেদৰে আজি আমি পবিত্র আত্মার দ্বারা এই কথা পাতিবলৈ ইচ্ছা কৰিব লাগে। প্রেজ দ্য লর্ড। হালেলুয়া। হালেলুয়া। প্রেজ দ্য লর্ড। পবিত্র আত্মাক ওয়েলকাম কৰিবলৈ প্রত্যেকে যোগ্যত আছে, তেনে হাত তালি বজাও। প্রেজ দ্য লর্ড। হালেলুয়া। পবিত্র আত্মা আপনার জীবনত আহিবলৈ যোগ্যত আছে। প্রেজ দ্য লর্ড। পবিত্র আত্মা পিতৰৰ দ্বাৰাই কথা কৈ আছিলে, এনে নহয়, প্ৰভুৰ প্ৰতিজন শিষ্যৰ যোগেদি কথা কৈ আছে। প্রেজ দ্য লর্ড। আজি আপোনাৰ দ্বাৰাই পবিত্ৰ আত্মা কথা নাপাতিবনে? আপোনাৰ দ্বাৰাই পিতৃৰ ওচৰত পবিত্ৰ আত্মা কথা নাপাতিবনে? পাতিবনে? পাতিব। প্রেজ দ্য লর্ড। পাতিব। পবিত্র আত্মা কেতিয়া আপনার জীবনত কথা পাতিবলৈ আৰম্ভ কৰিব? কেতিয়া পবিত্র আত্মা আপনার জীবনত বাস কৰিব আপনি জানেনে? আপনি নিজকে যেতিয়া যীশুক আপনার জীবন সমর্পণ কৰিব। হালেলুয়া। আপনি পুৰণি স্বভাৱ সকল বাদ দি আপনার নতুন দিশত পুৰণি স্বভাৱ বাদ দি পুৰণা বস্ত্ৰ সলাই থৈ নতুন বস্ত্ৰ যেতিয়া পৰিধান কৰিবলৈ আপনি থিয় দিব, নিজকে যীশুক আপনি সমৰ্পণ কৰি দিব আৰু তেওঁৰ বাইকৰ দৰে আপনি দৃষ্টি কৰি প্ৰত্যেকটো দিনে যাবলৈ আৰম্ভ কৰিব। পবিত্ৰ আত্মা আপোনাৰ জীৱনত কাম কৰিবলৈ আৰম্ভ কৰিব। প্রেজ দ্য লর্ড। পবিত্র আত্মা কোনো টাকার পশ্চাৎ না যায়, পবিত্র আত্মা কোনো ধন সম্পত্তির পশ্চাৎ না যায়, পবিত্র আত্মা কোনো ধনবান লোকের পশ্চাৎ না যায়। পবিত্র আত্মা ঈশ্বৰৰ বাইকৰ পাছত যায়। হালেলুয়া। যিজনে ঈশ্বৰৰ বাইকত থাকে, যিজনে ঈশ্বৰৰ বাইকত নিজৰ জীৱন সমৰ্পিত কৰি প্ৰত্যেকটো দিনে আগবাঢ়ি যায়, ঈশ্বৰৰ বাইকতে প্ৰত্যেকটো থিয় হয়, পবিত্ৰ আত্মা তাতে কাম কৰিবলৈ আৰম্ভ কৰে। প্রেজ দ্য লর্ড। পবিত্র আত্মার হার কি হয় জানে? ঈশ্বৰৰ বাইক। হালেলুয়া। প্রেজ দ্য লর্ড। আমার শারীরিক আহার, আমার শরীরের কারণে আহারের প্রয়োজনীয়তা, আত্মার আহার হইছে ঈশ্বৰৰ বাক্য। প্রেজ দ্য লর্ড। যেটি আপনি ঈশ্বৰৰ বাক্যত আপনার জীবন সমর্পণ করিব, পবিত্র আত্মা তাত কাম করিব। যেতিয়া পৌল নামত নামাকৃত করিলে আর পৌলে যেতিয়া নিজের জীবন যীশু খ্রিস্ট স্যাক্রিফাইস করিলে, বলিদান স্বরূপে যীশু খ্রিস্টর লগত সমর্পণ করিলে, পৌলৰ দ্বাৰাই পবিত্ৰ আত্মা কাম কৰিবলৈ আৰম্ভ কৰিলে। প্রেজ দ্য লর্ড। যদি পৌলৰ দ্বাৰাই পবিত্ৰ আত্মা কাম কৰিলে, পিতৰৰ দ্বাৰাই পবিত্ৰ আত্মা কাম কৰিলে, শিমনৰ দ্বাৰাই পবিত্ৰ আত্মা কাম কৰিলে, বৰ্ণবাসৰ দ্বাৰাই পবিত্ৰ আত্মা কাম কৰিলে, ফিলিপৰ দ্বাৰাই পবিত্ৰ আত্মা কাম কৰিলে, আজি আপুনি এজন খ্ৰীষ্ট বিশ্বাসী হয়, প্ৰভু যীশুৰ নামত বাপ্তিস্মা লোৱা এজন
মাত্র পবিত্র আত্মা কাম নকরিব নে করিব প্রেজ দ্য লর্ড Hallelujah. হালেলুয়া Praise the Lord. যিশু কলে কোনান নগৰত উপস্থিত আছিলে মই বিয়াত গলো অকমান কিয় গলো আকৌ ঘূৰিম যিশু কোনান নগৰ বিয়াত উপস্থিত আছিলে মাতৃ মেৰী আহিলে কলে যাই খালক নাই যিশু কলে হে নাৰী মই ইয়াত উপস্থিত আছো তুমি কিয় চিন্তিত প্রেজ দ্য লর্ড কিন্তু সাগর বিলাকক এটাই জিজাসে কলে মটিয়া কেটা পানিরে পুর করে যদি সেই মটিয়া বিলাকক পানিরে পূর্ণ করিলে পানিরে যদি পূর্ণ করিলে হেতেন তাহলে উত্তম দ্বারাই খারকটা হলে হয় নহয় প্রেজ দ্য লর্ড যদি আজি আপনি ঈশ্বরের বাক্যকে শুনুতা হয়ে আছে পালন করুতা নহয় ঈশ্বরের বাক্যত নিজৰ জীবন আজি আপনি সমর্পিত করিব পৰা নাই ঈশ্বরের বাক্যত নিজৰ জীবন আজি উৎসর্গিত করিব পৰা নাই খ্রিস্ট যিশু আপনার লাইফ আপনি সমর্পিত করিব পৰা নাই তাহলে জানি লওক আপনি এটা খালি মটিয়া স্বরূপ এটা খালি পাত্র স্বরূপ আজি আপনি হয়ে আছে প্রেজ দ্য লর্ড ঈশ্বরের বাক্যত পরিপূর্ণ হোক পবিত্র আত্মা তাত কাম করিব হালেলুয়া প্রেজ দ্য লর্ড देखो सबे लुंडेला मेरे आत्मा को चंगा किया तूने देखो सबे लुंडेला मेरे आत्मा को चंगा किया आज यीशु कुछ आपका जीवन में उंडेलने के लिए भरपूरी के साथ तैयारी के साथ आपके सामने मौजूद है हालेलुया Praise the Lord. प्रेज द लॉर्ड हालेलुया। आप भी तैयार कीजिए आपका जीवन यीशु मसीह को समर्पित कीजिए हालेलुया Praise the Lord. पवित्र आत्मा आपका परिवार में आपका जीवन में आपके घर पर आपका पड़ोसी के सामने कुछ नया काम करने वाला है हालेलुया जब आप अपने हाथों को उठाते हुए गाएंगे पवित्र आत्मा काम करने लग जाएगा मैं हाथ उठाकर गाऊंगा यीशु तेरा नाम रहे ऊंचा जब आप हाथों को उठाते हुए गाएंगे यीशु को बोलेंगे यीशु तेरा नाम सबसे ऊंचा है पवित्र आत्मा काम करने लग जाएगा हालेलुया Praise the Lord. प्रेज द लॉर्ड पवित्र आत्मा जी अपना पाबले रही আছে প্রেজ দ্য লর্ড Hallelujah. যিশু কলে মই তোমালোকক অনাথ কৈ অকলশৰীয়া পৃথিৱীতে এৰি থৈ নাযাওঁ আজি আপুনি পবিত্ৰ আত্মাৰ অবিহনে অনাথ হৈ আছে নেকি আজি পবিত্ৰ আত্মাৰ অবিহনে আজি আপুনি শূন্য হৈ আছে নেকি পবিত্ৰ আত্মাৰ অবিহনে আজি আপোনাৰ এটা খালি পাত্ৰৰ নিচিনা হৈ আছে নেকি তেনেহলে আপোনাক পবিত্ৰ আত্মা কেতিয়াও বিচৰা নাই অনাথ হৈ থকা প্রেজ দ্য লর্ড হালেলুয়া পবিত্ৰ আত্মা আপোনাৰ হাত ধৰিব বিচাৰি আছে আৰু আপোনাক তেওঁ লৈ যাব বিচাৰিছে য'ত পিতৃ ঈশ্বৰে বহি আছে য'ত প্ৰভু যীশু খ্ৰীষ্টৰ সৈতে দূতবিলাকে হোছিয়ানা হালেলুয়া ধ্বনিৰে প্ৰশংসা কৰি আছে পবিত্ৰ আত্মা তাত আপোনাক লৈ যাব বিচাৰি আছে প্রেজ দ্য লর্ড Hallelujah. হালেলুয়া আমাৰ কাৰণে সহায়ক আত্মা পঠাই দিছে কিমান আনন্দৰ গৌৰৱৰ বিষয় জিজাস গৈ পিতৃৰ ওচৰত নিবেদন কৰিলে আৰু পিতৃয়ে পুত্ৰৰ নিবেদন শুনিলে আৰু 50 দিন পৰ্বত পবিত্ৰ আত্মা পঠাই দিলে হালেলুয়া আজি যদি তেওঁলোকে একেলগে এঠাইত গোট খাই আছিলে আৰু পবিত্ৰ আত্মা তাত নামি আহিলে আৰু তেওঁলোকে নানা ভাষাৰে কথা ক'লে আজি আমি খ্ৰীষ্টৰ গৃহত আহিছো ঈশ্বৰৰ আৰাধনাৰ ঠাইত আহিছো ঈশ্বৰক পাবলৈকে অপখনৰ ঠাইত আহিছো আমি প্ৰত্যেক দিনে য'ত ঈশ্বৰক লগ পাব পাৰো এনে পবিত্ৰ স্থানত আহিছো তেনেহ'লে আজি পবিত্ৰ আত্মা আমাৰ ওপৰলৈকে নাহিবনে আহিবনে প্ৰেজ দ্য লৰ্ড